শ্ৰদ্ধাৰ জ্যোতিৰেখা হাজৰিকা বাইদেউ, সৰুপথাৰৰ গৌৰৱ সাহিত্যসেৱী শ্ৰদ্ধাৰ সিদ্ধেশ্বৰ শইকীয়া ছাৰ, শ্ৰদ্ধাৰ নৰেন চুতীয়া ছাৰ, বড়ো কছাৰী স্বায়ত্ত পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰদীপ স্বৰ্গীয়াৰী দেৱ, সদৌ অসম কবি সন্মিলনৰ আহ্বায়ক শ্ৰীযুত নাৰায়ণ জয়ন্ত হাজৰিকা দেৱ, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা শ্ৰীযুত চিন্তামণি মহন্ত দেৱ, আজিৰ ৰদালি বঁটা প্ৰাপক স্বৰ্ণালী গগৈ দাস বাইদেউ, সাংবাদিক বঁটা প্ৰাপক শ্ৰদ্ধাৰ বেদান্ত ভাৰ্গৱ দেৱ প্ৰমুখ্যে মঞ্চত উপবিষ্ট শ্ৰদ্ধা ব্যক্তিসকল, ৰদালি পৰিয়ালৰ মোৰ অতিকৈ সন্মানীয় শুভাকাংক্ষীসকল, সন্মানীয় কবিসকল, শ্ৰদ্ধাৰ মোৰ পৰিয়ালৰ সদস্যবৃন্দ, সংবাদ সেৱাৰ লগত জড়িত শ্ৰদ্ধাৰ দীপেন দাকে প্ৰমুখ্যে কৰি সাংবাদিক দাদা ভাই বন্ধুসকল আৰু মোৰ আটাইতকৈ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আপোনালোক সকলোকে মই স্পনালী গগৈ চেতিয়াই ৰদালি বৰ্ষপূৰ্তি এই অনুষ্ঠানটিলৈ হিয়া ভৰা কাব্যিক অভিনন্দন জ্ঞাপন কৰিছোঁ। প্ৰথমে মই আপোনালোক সকলোকে যিসকল বাহিৰত অৱস্থান কৰি আছে সকলোকে মই আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। আজি ৰদালিৰ বৰ্ষপূৰ্তি অনুষ্ঠানলৈ আপোনালোক সকলোকে আমি সাদৰেৰে নিমন্ত্ৰণ কৰি আনিছোঁ আৰু আপোনালোক অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি আমাক এইদৰে সহযোগিতা আগবঢ়াইছে। মই আপোনালোক সকলোকে অন্তৰ ভৰা উষ্ম আদৰণি জনাইছোঁ আৰু লগতে আজি ৰদালিৰ বৰ্ষপূৰ্তি অনুষ্ঠানত যিসকলে আমাক অকুণ্ঠভাৱে সহায় সহযোগিতা আগবঢ়াইছে আপোনালোককো মই অন্তৰেৰে এই অনুষ্ঠানটিলৈ স্বাগতম জনাইছোঁ। ৰদালিৰ এই বৰ্ষপূৰ্তিৰ মোৰ আদৰণিৰ অনুষ্ঠানটিতে মই আপোনালোকক অকণমান ৰদালিৰ বিষয়ে ক'বলৈ আগবাঢ়িছোঁ। অসমীয়া কাব্য সাহিত্যৰ জগতত কিবা এটা কৰাৰ আশা আৰু অসমৰ বিভিন্ন ঠাইৰ পিছপৰা অঞ্চলৰ সিঁচৰিত হৈ থকা নতুন মুখৰ কবি সৃজন কৰাৰ এক হেঁপাহ বহুদিনৰ পৰাই আমাৰ মনত পুহি ৰাখিছিলোঁ। আৰু এটা কথা যে অসমৰ স্বনামধন্য যিসকল কবি আছে তেখেতসকলক এটা মঞ্চ দিবৰ কাৰণে আমি এটা প্ৰয়াস কৰিছিলোঁ আৰু সেই উদ্দেশ্যে 2021 বৰ্ষৰ 1 ছেপ্টেম্বৰ তাৰিখে আমি ৰদালি প্ৰকাশন আৰু ৰদালি কাব্য আলোচনীৰ শুভাৰম্ভ কৰিছিলোঁ। সৰুপথাৰৰ দৰে এখন মফচলীয়া গাঁৱৰ পৰা চহৰৰ পৰা এখন একঘেয়ামী তথা ধাৰাবাহিকভাৱে প্ৰকাশ হোৱা আলোচনী প্ৰকাশ হোৱাটো হয়তো ইমান সহজসাধ্য কথা নহয়, কিন্তু আমি বহুতো প্ৰতিবন্ধকতাক নেওচি আমি ৰদালিক অসমৰ ভিতৰতে এখন চিনাকি নামলৈ পৰ্যবেক্ষিত কৰিবলৈ সক্ষম হৈছোঁ। বিভিন্ন ঘাট প্ৰতিঘাত সকলোতে থাকে, সেই ঘাট প্ৰতিঘাতক নেওচি আমি ৰদালিক
যিবিলাক প্ৰতিবন্ধক আছে সেইবিলাক আমি বাটৰ অন্তৰায় বুলি পৰিষ্কাৰ কৰি আগবাঢ়ি যাবলৈ সক্ষম হৈছোঁ। আৰু এতিয়া ৰদালি অসমৰে এটি চিনাকি নামলৈ পৰ্যবেক্ষিত হৈছে বুলি মোৰ মনে ধৰে। কিয়নো আজি এই যে আপোনালোকৰ আগত এনেকৈ দুআষাৰ ক'বলৈ পাইছোঁ, এনেকৈ যে একগোট কৰিবলৈ পাইছোঁ, এয়া নিশ্চয় ৰদালিৰ এটা সফলতা বুলি ক'ব পৰা যায়। এই বছৰৰ ৰদালিক ভাল পোৱাসকলেও যিসকলে আমাক 30খনকৈ গ্ৰন্থ 2টা মাহত প্ৰকাশ কৰিবলৈ দিলে, তেখেতসকল আহিছে। আৰু তেখেতসকলক মই সুদূৰ লখিমপুৰ, ডিব্ৰুগড়, নলবাৰী, হাওৰাঘাট, কাৰ্বি আংলং, ইমান দূৰত তিনিচুকীয়া, অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে আপোনালোক আহিছে। আৰু গতিকে আপোনালোককো মই উষ্ম আদৰণি জনাইছোঁ। ৰদালিত যিসকলে ৰদালিত আজিলৈকে যাৰ প্ৰকাশ হোৱা নাছিলে ছপা মাধ্যমত, তেখেতসকলৰ প্ৰথম প্ৰকাশ হৈছে কিছুমানৰ ৰদালি কাব্যালোচনীৰ যোগেদি। আৰু তেখেতসকল আগুৱাই গৈ আছে। আৰু এয়া আমাৰ বাবে আমাক এই কথাই আনন্দিত কৰে। আৰু ৰদালিৰ এই 3 বছৰীয়া যাত্ৰাকালক যিসকল লোকে আমাক অকৃত্ৰিম চেনেহ যাচিলে, আমাক ৰদালিখন আগুৱাই নিয়াত যিসকলে আমাক সহযোগিতা আগবঢ়ালে, সকলোকে মই আন্তৰিক কৃতজ্ঞতা লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি এই অনুষ্ঠানলৈ আপোনালোকক আন্তৰিকতাৰে আদৰণি জনাইছোঁ। আৰু আপোনালোক অনুষ্ঠানৰ শেষলৈকে আমাক সহযোগিতা আগবঢ়াই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তুলিব বুলি মই আশা ৰাখিছোঁ। আৰু মোৰ আদৰণি বক্তব্য ইমানেই কৈ মোৰ বক্তব্য সামৰিছোঁ। জয়তু ৰদালি প্ৰকাশন, জয়তু ৰদালি কাব্যালোচনী। ধন্যবাদ।